নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ আজি এই ভিডিঅ'ৰ মূল টপিক হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰ ওপৰত ভাৰত ৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা 1954 চনৰ 2 জানুৱাৰী তাৰিখত ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰ প্ৰৱৰ্তন কৰিছিল অসম তথা ভাৰতৰ বিভিন্ন বঁটাসমূহৰ ওপৰত প্ৰায় পৰীক্ষাবিলাকত প্ৰশ্ন আহি থাকে বিভিন্ন প্ৰতিষ্ঠামূলক পৰীক্ষাত সহায়কৈ প্ৰশ্নকেইটা যুগুত কৰি উলিওৱা হৈছে বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব বা পৰীক্ষাত বহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকৈ চাব আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহকচোন আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটালৈ আমি আগবাঢ়োঁ First question, what is the highest civilian award in India? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি? চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছিব লাগে আৰম্ভণিতে আমি কৈছোৱেই ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল ভাৰত ৰত্ন বঁটা এই চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2 পৰৱৰ্তী প্ৰশ্ন when was the ভাৰত ৰত্ন awarded for the first time প্ৰথমবাৰৰ বাবে কেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 1954 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখে ভাৰত ৰত্ন বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল Who awards the ভাৰত ৰত্ন ভাৰত ৰত্ন বঁটা কাৰ দ্বাৰা প্ৰদান কৰা হয় তলৰ চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টো আমাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে প্ৰস্তুত কৰা 12 নম্বৰটো সিৰিজ পূৰ্বৰ সিৰিজৰ প্ৰশ্ন উত্তৰকেইটা যদি আপোনালোকে এতিয়াও চোৱা নাই ইয়াৰ লিংকটো মই ডেসক্ৰিপশ্যনত দি দিম ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা চাই ল'ব পাৰিব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ Next question, which color ribbon is used to wear the Bharat Ratna Award? কোনটো ৰঙৰ ফিটাৰে ভাৰত ৰত্ন বঁটা পৰিধান কৰা হয়? বগা, ৰঙা, সেউজীয়া, ক'লা চাৰিটা অপশ্যন আছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 বগা ৰঙৰ ফিটাৰে ভাৰত ৰত্ন বঁটা পৰিধান কৰা হয় Who was the first to be awarded the ভাৰত ৰত্ন? প্ৰথমে কাক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? চাৰিটা অপশ্যন আছে এই চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2 কিয়নো চক্ৰৱৰ্তী ৰাজগোপালচাৰী চন্দ্ৰশেখৰ ভেংকটৰমন আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন এই এটাইকেইজনকে প্ৰথমে ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল অপশ্যন D2 হ'ব শুদ্ধ উত্তৰ Next question, who recommends who should be awarded the ভাৰত ৰত্ন কাক ভাৰত ৰত্ন বঁটা দিব লাগে সেইটো কোনে পৰামৰ্শ দিয়ে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 প্ৰধানমন্ত্ৰীয়ে On which day is the ভাৰত ৰত্ন এৱাৰ্ড কনফাৰ্ড কোনটো দিনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 গণৰাজ্যৰ দিৱসৰ দিনা তথা জানুৱাৰী মাহৰ 26 তাৰিখে এই বঁটা প্ৰদান কৰা হয় Next question, who established the ভাৰত ৰত্ন এৱাৰ্ড on 2nd January 1954 1954 চনৰ 2 জানুৱাৰীত কোনে ভাৰত ৰত্ন বঁটা প্ৰতিষ্ঠা কৰিছিল তথা প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 ৰাজেন্দ্ৰ প্ৰসাদে 1954 চনৰ 2 জানুৱাৰী তাৰিখত ভাৰত ৰত্ন বঁটা প্ৰতিষ্ঠা কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদে Which foreign national has been awarded the ভাৰত ৰত্ন so far বৰ্তমানলৈকে কোন বিদেশী নাগৰিকক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 উপৰোক্ত দুইটা তথা খান আব্দুল গফৰ খান আৰু নেলছন মেণ্ডেলা এই দুজন বিদেশী নাগৰিকক বৰ্তমানলৈকে ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ Next question, what is the shape of the ভাৰত ৰত্ন award ভাৰত ৰত্ন বঁটাটোৰ আকাৰ কেনেকুৱা চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 পিপল গছৰ পাতৰ দৰে ভাৰত ৰত্ন বঁটাটোৰ আকাৰ পিপল গছৰ পাতৰ দৰে তথা আহত গছৰ পাতৰ দৰে হয় How many living people are awarded the ভাৰত ৰত্ন in a year
এবছৰত সৰ্বাধিক কিমানজন জীৱিত লোকক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন C2 3জন লোকক Who was the first industrialist to receive the ভাৰতৰত্ন award ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথম উদ্যোগপতি কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 JRD টাটা JRD টাটা ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন উদ্যোগপতি আছিল Who is the youngest person to receive the ভাৰতৰত্ন ভাৰতৰত্ন লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিগৰাকী কোন চাৰিজন ব্যক্তিৰ নাম উল্লেখ আছে এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন C2 শচীন তেণ্ডুলকাৰ বৰ্তমানলৈকে ভাৰতৰত্ন লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি In which year was the great musician Lata Mangeshkar awarded the ভাৰতৰত্ন কোনটো চনত মহান সংগীত শিল্পী লতা মংগেশকাৰক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 2001 চনত মহান সংগীত শিল্পী লতা মংগেশকাৰক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ শচীন তেণ্ডুলকাৰ এৱাৰ্ডেড দ্য ভাৰতৰত্ন শচীন তেণ্ডুলকাৰক কোন চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 2014 চনত শচীন তেণ্ডুলকাৰক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল Who is the first Indian woman to receive the ভাৰতৰত্ন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 ইন্দিৰা গান্ধী ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল Who was the first scientist to receive the ভাৰতৰত্ন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী বিজ্ঞানী কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন A2 CV ৰমন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী বিজ্ঞানী আছিল আৰু তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1954 চনত Who was the first musician to receive the ভাৰতৰত্ন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী সংগীতজ্ঞ কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন A2 MS সুবুলক্ষী Who was posthumously awarded the ভাৰতৰত্ন for the first time প্ৰথমবাৰৰ বাবে কাক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 লাল বাহাদুৰ শাস্ত্ৰীক প্ৰথমবাৰৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল How many people will be awarded the ভাৰতৰত্ন in 2024 2024 চনত কিমানজন লোকক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 পাঁচজন ব্যক্তিক 2024 চনত ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব Next question Which former chief minister of Bihar will be posthumously awarded the ভাৰতৰত্ন in 2024 বিহাৰৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীক 2024 চনত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটা প্ৰদান কৰা হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 কৰ্পূৰী ঠাকুৰক 2024 চনত মৰণোত্তৰভাৱে সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব Next question The fifth Prime Minister of India will be awarded the ভাৰতৰত্ন 2024 What is his name ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰীক ভাৰতৰত্ন বঁটাৰে 2024 চনত সন্মানিত কৰা হ'ব আৰু ইয়াত সুধিছে তেওঁৰ নামটো কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 চৌধুৰী চৰণ সিঙক 2024 চনত ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব Who was the first Assamese to be awarded the ভাৰতৰত্ন ভাৰতৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 গোপীনাথ বৰদলৈ ভাৰতৰত্ন উপাধি লাভ কৰা প্ৰথমজন অসমীয়া আছিল What is the name of the ninth Prime Minister of India to be awarded the ভাৰতৰত্ন for the year 2024 ভাৰতৰ নৱম প্ৰধানমন্ত্ৰীগৰাকীক
2024 বৰ্ষৰ বাবে ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হ'ব আৰু তেওঁৰ নামটো কি ইয়াত সোধা হৈছে আমি জানিব লাগিব ভাৰতৰ নৱমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ নৱমগৰাকী প্ৰধানমন্ত্ৰী আছিল পিভি নৰসিংহ ৰাও ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন C2 বন্ধু-বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন হ'ল হাউ মেনি পাৰ্চনছ হেভ বিন এৱাৰ্ডেড দ্য ভাৰতৰত্ন এৱাৰ্ড টিল 2024 2024 চনলৈকে মুঠ কিমানজন ব্যক্তিক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছে প্ৰশ্নটো পুনৰ কৈছোঁ 2024 চনলৈকে মুঠ কিমানজন ব্যক্তিক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছে 1954 চনৰ পৰা 2024 চনলৈকে কিমানজন ব্যক্তিক ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটাৰ ভিতৰত যিটোৱে আপোনালোকে শুদ্ধ বুলি ভাবে নিশ্চয়কৈ কমেন্ট কৰি জনাব আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিওটোৰ প্ৰশ্নকেইটা ইমানেই আছিলে ভিডিওটোৰ প্ৰশ্নকেইটা যদি আপুনি চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব আৰু প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেলত ভিডিও চাই আছিল এতিয়াও যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে পৰৱৰ্তী পৰ্যায়ত এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ